কোনোবাই সুধিছিলে যে জীৱনত কিয় ইমান দুখ কষ্ট। কথাষাৰ শুনি প্ৰথমতে মই ভাবিছিলোঁ যে কি যে প্ৰশ্ন কৰিছে বুলি, কিন্তু পিছ মুহূৰ্তত মই অনুভৱ কৰিব পাৰিলোঁ যে আমাৰ সকলোৰে জীৱনত এই প্ৰশ্নটো এবাৰ হ'লেও আহে যে কিয় আমাৰ জীৱনত ইমান দুখ কষ্ট। মানুহ হিচাপে যদি জন্ম লৈছোঁ, দুখ কষ্ট থাকিবই জীৱনত যে বিফল হ'ম সেয়াও সঁচা, আৰু সফল হ'ম সেয়াও সত্য। যেতিয়ালৈ জীৱনত মায়ামোহ আছে তেতিয়ালৈ দুখ কষ্ট থাকিবই, আৰু এনেদৰেই জীৱনত আগবাঢ়ি যাব লাগিব। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাষাৰ হ'ল যে আমি জীৱনৰ এই দুখ কষ্টবোৰ সহ্য কৰি আগবাঢ়ি যাবৰ বাবে ভগৱানৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিব লাগিব। জীৱনৰ প্ৰতিটো মুহূৰ্তত ভগৱানৰ নাম ল'ব লাগিব যে হে প্ৰভু, এই কষ্টৰ সময়খিনি পাৰ কৰি নিয়া। আৰু এই দুখ কষ্টৰ সময়খিনি পাৰ হোৱাৰ পিছতো ভগৱানৰ নাম ল'বলৈ পাহৰি যাব নালাগিব, কাৰণ এই জীৱন ভগৱানৰে দান। কেতিয়াও অকলশৰীয়া বুলি নাভাবিব নিজক, ভাঙি নপৰিব কেতিয়াও জীৱনত। ভগৱান সদায় তোমাৰ লগত আছে।